নমস্কাৰ বন্ধুসকল, মই টেৰট কাৰ্ড কি আৰু টেৰট কাৰ্ডৰ ভাগসমূহৰ বিষয়ে মই ক'ম। টেৰট কাৰ্ড আমেৰিকান এগৰাকী লেডি পামেলা কলমান স্মিথ নামৰ এগৰাকী লেডিয়ে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱন যাত্ৰাৰ কিছুমান উপাদানৰ লগত জড়িত কৰি সংলগ্ন কৰি উলিওৱা কিছুমান ডিজাইনেটেড কাৰ্ড আৰু এই কাৰ্ডবোৰকে একেলগে টেৰট ডেক কাৰ্ড বুলি জনা যায়। এই টেৰট ডেক কাৰ্ডত ডক্টৰ পামেলা কলমান স্মিথে 78টা কাৰ্ড ৰাখিছিল। 78টা কাৰ্ডৰ ভিতৰত মুঠ 22টা দুটা ভাগত ভাগ কৰিছে। এটা হ'ল মেজৰ আৰ্কানা আৰু আনটো হ'ল মাইনৰ আৰ্কানা। মেজৰ আৰ্কানাত 22টি কাৰ্ড আছে। ফুল কাৰ্ডৰ পৰা আৰম্ভ কৰি 21 লৈকে দ্য ৱাৰ্ড কাৰ্ডলৈকে মুঠ 22টি কাৰ্ড আছে। এইটো হ'ল মেজৰ আৰ্কানাৰ কাৰ্ড। বাকী 78ৰ পৰা 28 মাইনাছ কৰিলে বাকী থাকিলে 56। এই 56ক 4টা চুইটত ভাগ কৰিছে। এটা কৰি চুইটত 10টা কৰি কাৰ্ড আছে। এইটো 4টা উপাদানৰ বিশ্ব ব্ৰহ্মাণ্ডৰ 4টা উপাদানৰ লগত সংগতি ৰাখি 4টা কৰি চুইটত ভাগ কৰা হৈছে। এই 4টা হৈছে এছৰ পৰা আৰম্ভ কৰি প্ৰথম 10 লৈকে আছে। প্ৰতিটো কাৰ্ডতে 10 লৈকে আছে। এছৰ পৰা আৰম্ভ কৰি 10 লৈকে আছে। যেনেকুৱা এছ অফ ওৱান্সৰ পৰা আৰম্ভ কৰি 10 অফ ওৱান্সলৈকে 10টা কাৰ্ড ইয়াতে আছে। আৰু এই কাৰ্ডকেইটাক ফায়াৰ এলিমেণ্টৰ লগত সংগতি ৰাখি ডিজাইনেটেড কৰা হৈছে। তাৰপিছত ঠিক তেনেকে এছ অফ কাপছৰ পৰা আৰম্ভ কৰি 10 অফ কাপছলৈকে ইয়াতো 10টা কাৰ্ড আছে। আৰু এই কাৰ্ডকেইটা জলতত্ত্বৰ লগত সংগতি ৰাখি ডিজাইনেটেড কৰিছে। ঠিক তেনেকে এছ অফ পেণ্টাকলছৰ পৰা আৰম্ভ কৰি 10 অফ পেণ্টাকলছলৈকে ইয়াতো 10টা কাৰ্ড আছে। আৰু এই কাৰ্ডবোৰ আৰ্থ এলিমেণ্টৰ লগত সংগতি ৰাখি ডিজাইনেটেড কৰা আছে। তাৰপিছত ঠিক একেদৰে এছ অফ চৰ্চৰ পৰা আৰম্ভ কৰি 10 অফ চৰ্চলৈকে ইয়াতো 10টা কাৰ্ড আছে। আৰু এই কাৰ্ডকেইটা ইয়াৰ এলিমেণ্টৰ লগত সংগতি ৰাখি ডিজাইনেটেড কৰা হৈছে। ইয়াতে 4টা ভাগত 10টা কৰি মুঠ 40টা গুচি গ'ল। আৰু বাকী থাকিল বাকী কাৰ্ডকেইটাক কোৰ্ট কাৰ্ড বুলি 4টা ভাগত ভাগ কৰা হৈছে। কোৰ্ট কাৰ্ডকেইটাৰ 4টা কৰি নাম দিয়া হৈছে পেজ, নাইট, কুইন, কিং। এই 4টা নাম দিয়া হৈছে। পেজ অফ ওৱান্সত পেজত আছে 4টা কাৰ্ড। পেজ অফ ওৱান্স, পেজ অফ পেণ্টাকলছ, পেজ অফ স্বৰ্ডছ আৰু পেজ অফ কাপছ। এই 4টা কাৰ্ড আছে। এইকেইটা ফিমেল এনাৰ্জি বা মাদাৰ এনাৰ্জি নিৰ্ধাৰণ কৰে। তাৰপিছত আহিল নাইটটো ফাদাৰ এনাৰ্জি বা ব্ৰাদাৰ এনাৰ্জিৰ লগত সংযুক্ত। ইয়াতো নাইট 4টা কাৰ্ড আছে। নাইট অফ ওৱান্স, নাইট অফ পেণ্টাকলছ, নাইট অফ স্বৰ্ডছ, নাইট অফ কাপছ। এই 4টা আছে। তাৰপিছত বাকী কোৰ্ট কাৰ্ড আহিল। এতিয়া কুইন, মাদাৰ এনাৰ্জি লগত সংগতি ৰাখি ডিজাইনেটেড কৰা হৈছে। ইয়াতো 4টা কাৰ্ড আছে। কুইন অফ ওৱান্স, কুইন অফ পেণ্টাকলছ, কুইন অফ কাপছ আৰু কুইন অফ স্বৰ্ডছ। এই 4টা। তাৰপিছত ঠিক একেদৰে কিং অফ ওৱান্সত আছে 4টা কাৰ্ড।
কিঙৰ এনাৰ্জি বা ৰাজাৰ এনাৰ্জি নিৰ্ধাৰণ কৰে। কিং অফ ওৱান্স, কিং অফ পেন্টাকলছ, কিং অফ কাপছ, কিং অফ ছৰ্ডছ, এই চাৰিটা। গতিকে সহজ অৰ্থত মুঠ 78ৰ টেৰট কাৰ্ডৰ 22টা মেজৰ আৰ্কানা, বাকী 56ৰ 10টা কৰি 4টা চুইটত ভাগ কৰা আছে, আৰু বাকীখিনি হ'ল কোৰ্ট কাৰ্ড। কোৰ্ট কাৰ্ড 4টা ভাগত ভাগ কৰা হৈছে। কোৰ্ট কাৰ্ডৰ 4টা নাম দিয়া হৈছে পেজ, নাইট, কিং, কুইন। ঠিক একেদৰে বাকী 4টা এলিমেণ্টৰ লগত সংগতি ৰাখি বাকী 40টা কাৰ্ড ভাগ কৰা হৈছে এজ অফ ওৱান্স, এজ অফ কাপছ, এজ অফ পেন্টাকলছ আৰু এজ অফ ছৰ্ডছ। এইটোৱে হ'ল টেৰট কাৰ্ডৰ সহজ বিভাজন পদ্ধতি। থেংক ইউ। আশা কৰোঁ আপোনালোকে মোৰ টেৰট কাৰ্ডৰ বিভাজন সম্পৰ্কে অলপ কিছু হ'লেও মই ধাৰণা দিব পাৰিছোঁ, আপোনালোকে বুজি পাইছে। আশা কৰোঁ আপোনালোকে ভালে আছে।